বনিয়া বনাম বনিয়া ফাইট উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ গুণ্ডাৰ মাজত ফাইট হাতত বিশেষ ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ মাৰপিটত লিপ্ত এটা দল ৰাইজে কৰায়ত্ব কৰি গতালে আৰক্ষীক মৰিয়নিত পুতুল লজত উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ গুণ্ডাৰ মাজত প্ৰচণ্ড মাৰপিটৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত মৰিয়নি নগৰৰ পুতুল লজত বিগত 8 মাহ ধৰি ব্যৱসায় সংক্ৰান্তত বাহৰ পাতি আছে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ একাংশ মুছলিম যুৱকে টকাৰ লেনদেনত অংক নিমিলাৰ বাবে দুয়োটা দলৰ মাজত লজটোৰ চৌহদতে আৰম্ভ হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা দলটোৰ হাতত আছিল বিশেষ ধৰণৰ অস্ত্ৰ শস্ত্ৰ আপোনাৰ CCTV কেমেৰা চাইছো যদি দুইটা ফটোৰ মাজত যেতিয়া কাজিয়া হৈছে কিছু ব্যক্তি ইয়াৰ নহয় নাজানো ক'ৰ পৰা আহিছে প্ৰত্যেকজনৰ হাতত আমি প্ৰায়ভাগ কিবা লোহা জাতীয় বস্তু আমি দেখিব পাইছো হ'ব পাৰে আমি সন্দেহ কৰিছো যদি জড়িত থাকিব পাৰে কাৰণ এনেকুৱা আমি কোনোবা শুনিছো বা আমি আমাৰ সন্দেহ হয় এই বস্তুখিনি স্থানীয় ৰাইজে সংঘাতত লিপ্ত হোৱা দলটোক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক মৰিয়নিৰ কেইবাখনো হোটেল আৰু লজত এনেদৰেই দীৰ্ঘদিনৰ পৰা বাহৰ পাতি আছে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ একাংশ সন্দেহজনক যুৱকে ব্যৱসায়িক সূত্ৰে দিল্লী কলিকতা আদিৰ পৰা পানীৰ দামত উপলব্ধ 2 নম্বৰী সামগ্ৰীসমূহ অসমত আহি সোণৰ দামত বিক্ৰী কৰি অসমীয়াকেই ৰামঠগন দি অহা এনেবোৰ বহিৰাগত বনিয়াৰ গতিবিধি কিন্তু বৰ্তমান সময়ত অতি সন্দেহজনক অৱশ্যে এই সন্দেহজনক যুৱকসকলৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু বজৰং দলে মৰিয়নি আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ এনে উদণ্ড গুণ্ডা প্ৰকৃতিৰ যুৱকসকলৰ বিৰুদ্ধে আৰক্ষীক তদন্ত কৰি মৰিয়নিত আগৰ দৰে শান্তিৰ বাতাবৰণ বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় সংগঠন কেইটাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে আগতো আমি আৰক্ষী বিষয়াক অৱগত কৰিছো যে মৰিয়নিত এনেকুৱা অসাধু ব্যৱসায় আৰু বহিৰাগত তেওঁলোক পাকিস্তানীয়ে নে বাংলাদেশী ক'ব নোৱাৰো ইয়াত তেওঁলোকক কিছু আপোনাৰ আকাশ আছে তাতক পালি থয় তো তাহাঁতি ইয়াত মানে আপোনাৰ যেনেকে আমি লোকেল মানুহ যেনেকে থাকিব ন তাতে যেনেকে থাকে আৰু যিবোৰ সামগ্ৰী ইয়াত বিক্ৰী কৰি আছে সামগ্ৰী ডুপ্লিকেট না অৰিজিনেল নে তাতে কিবা 2 নম্বৰী ব্যৱসায় কৰে কোনো গম নাপায় ই 6 মাহ 7 মাহ পৰা থাকে ইহঁতি আৰু আজি দুইটা ফৌজৰ মাজত এটা কাজিয়া সৃষ্টি হৈছে আমি দেখিব পাইছো কাজিয়া সূত্ৰপাত ইহঁতৰ কিবা পইচা লেনদেন আছিলে আৰু ইহঁতি যি সামগ্ৰী বিকে হেতুৰ ওপৰত কাজিয়া কৰি পিনে এই বস্তুখিনি চাইছো যে মৰিয়নিত দিনে দিনে বৃদ্ধি পাই গৈছে আৰু আমি স্থানীয় যি প্ৰশাসন আছে আমাৰ পুলিচ আছে তেখেতক আমি অনুৰোধ জনাইছো তেখেতে এই বস্তুটো আজিলৈকে মৰিয়নিত এনেকুৱা পৰিৱেশ হোৱা নাই প্ৰথম পৰিৱেশ এনেকুৱা আমি দেখিব পাইছো যাতে আগন্তুক দিনত এনেকুৱা পৰিৱেশ কিবা সৃষ্টি নহয় তাৰ প্ৰতি প্ৰশাসনে ইয়াৰ প্ৰতি লক্ষ্য ৰাখে আৰু প্ৰশাসনক ইয়াৰ প্ৰতি কেনেকৈ ব্যৱস্থা ল'ব লাগে তাহাঁতক প্ৰশাসনক আমি অনুৰোধ জনাইছো নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন।